ইতিমধ্যে সমগ্র অসমতে কিন্তু সরকারি ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এতিয়া এই যে আবেদন প্ৰক্ৰিয়া কিন্তু দুটা প্ৰচেছত হ'ব। মই আপোনালোকক আগৰ ভিডিঅ'সমূহতো কৈছোঁ বা আপোনালোকে নিউজসমূহ দেখিবলৈ পাইছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিজে ঘোষণা কৰিছে যে প্ৰথম পৰ্যায়ত কি কৰা হ'ব, যিসকলে কি সখী বাইদেউ আছে, সখী বাইদেউসকলে ঘৰে ঘৰে যাই সাৰ্ভে কৰিব। যদি সখী বাইদেউসকলে ঘৰে ঘৰে গৈ সাৰ্ভে নকৰে বা আপোনালোকৰ ঘৰত যোৱা নাই, তেনে ক্ষেত্ৰত কিন্তু আপুনি নিজে সাৰ্ভে কৰিব পাৰিব বা আপুনি নিজেই জিঅ' টেগিং কৰিব পাৰিব বা যিখন আপোনালোকৰ ঘৰৰ ফটো আপলোড কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ ঘৰত সখী বাইদেউসকলে যোৱা নাই বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই প্ৰথম পৰ্যায়ত, তেনে ক্ষেত্ৰত দ্বিতীয় পৰ্যায় হ'ল আজি 27 অৰ্থাৎ এইটো মাহৰ 27 তাৰিখৰ পৰা আৰম্ভ কৰি অহা মাহৰ 7 তাৰিখলৈকে আপোনালোকে নিজে সেলফ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপুনি যদি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'ৰ ভাল নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে তেনে ক্ষেত্ৰত পেজটো ফলো কৰি নিশ্চয় শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকে আৱাজ প্লাছ 2024 যিটো এপছ আছে এই এপছটো ইনষ্টল কৰিব লাগিব। এপছটো ইনষ্টল কৰাৰ বাবে আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গুচি যাব আৰু PM আৱাজ যোজনা এপছ বুলি লিখি সাৰ্চ কৰিব। প্ৰথম যেটো দেখুৱাইছে আৱাজ প্লাছ 2024 আপোনালোকে এই এপছটো ইনষ্টল কৰিব। ঠিক আছে, ইনষ্টল কৰি জাষ্ট ওপেন কৰিব। ওপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। সিলেক্ট লেংগুৱেজ, প্ৰথমতে আপোনালোকে ইয়াৰ পৰা লেংগুৱেজ সিলেক্ট কৰিব। মই ইয়াতে জাষ্ট ইংলিছটো সিলেক্ট কৰি ডান অপশ্যনত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক নিড পাৰমিশ্যন, ইয়াতে পাৰমিশ্যন খুজি আছে। আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত এলাউ আৱাজ প্লাছ 2024 টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ' এনেকৈ কিছুমান পাৰমিশ্যন খুজিব, যিসমূহ আপোনালোকে পাৰমিশ্যন কি কৰিব দি দিব। তো মই ইয়াতে পাৰমিশ্যন কেইটা দি দিলোঁ। পাৰমিশ্যন কেইটা দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এপটো ওপেন হ'ব। এতিয়া চাওক আৱাজ প্লাছ 2024 আপোনালোকে দেখিবলৈ পাইছে। চ' তাৰ তলতে দুটাকৈ অপশ্যন পাব। প্ৰথমটো হ'ল এছিষ্টেড ছাৰ্ভে আৰু দ্বিতীয়টো হ'ল সেল্ফ ছাৰ্ভে। তো আপোনালোকে কি কৰিব লাগিব, এই যিটো সেল্ফ ছাৰ্ভে আছে এই অপশ্যনটোত ক্লিক কৰি দিব। অ'কে, এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব, অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আপোনালোকে ঘৰৰ বাবে অনলাইন কৰি আছে সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত অথেণ্টিকেশ্যন যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব এণ্ড লোডিং হ'ব আপোনালোকৰ সন্মুখত আৰু এনেকৈ ইনিটেশ্যন শ্ব' কৰিব। এতিয়া চাওক আপোনালোকৰ যিটো ফেচ এই ফেচটো কিন্তু ইয়াৰ পৰা ডিটেক্ট কৰিব। এতিয়া ফেচটো ডিটেক্ট কৰাৰ বাবে আপোনালোকে ভালকৈ পোহৰ থকা ঠাইত যাব আৰু এনেকৈ আপোনালোকে কি কৰিব, মোবাইলটো ল'ব। যেতিয়া নেকি আপোনালোকৰ এনেকৈ গ্ৰীণ কালাৰ আহি যাব, গ্ৰীণ কালাৰ অহাৰ লগে লগে আপোনালোকৰ চকুটো দুবাৰ এবাৰ জাপ খুৱাই দিব। তো আপোনালোকৰ এনেকৈ ডিটেইলছসমূহ শ্ব' কৰিব। ঠিক আছে, এতিয়া চাওক KYC ছাকচেছফুল বুলি শ্ব' কৰি আছে। ইয়াতে আপোনাৰ নাম শ্ব' কৰিব ফটো সহকাৰে এণ্ড ফাদাৰ নেম, ইয়াতে আধাৰ কাৰ্ডৰ শেষৰ 4 সংখ্যা, ডেট অফ বাৰ্থ আপোনাৰ এই ডিটেইলছখিনি শ্ব' কৰিব। অৰ্থাৎ আপোনাৰ যোনজন ব্যক্তিৰ বাবে এপ্লিকেশ্যন কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছসমূহ ইয়াতে আপোনালোকৰ শ্ব' কৰিব। এতিয়া জাষ্ট আপুনি অ'কে অপশ্যনত ক্লিক কৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক ক্ৰিয়েট পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড এটা কৰিবলৈ দিছে। এইটো কৰিলে কি হ'ব, আপোনালোকে বাৰে বাৰে আধাৰ ফেচটো যিটো নেকি আপোনালোকে কৰিলে সেয়াৰ প্ৰয়োজন নহ'ব। তো ইয়াতে আপোনালোকে ক্ৰিয়েট পাছৱৰ্ডত পাছৱৰ্ড এটা বহাব, আকৌ পাছৱৰ্ডটো কনফাৰ্ম কৰি দিব। পাছৱৰ্ড দুটাতে বহাই দিয়াৰ পিছত ক্ৰিয়েট পিন অপশ্যনত ক্লিক কৰি দিয়ক। ইয়াতে আপোনালোকে কিন্তু আপোনালোকৰ যিটো নেকি লগ বা আপোনালোকৰ মোবাইল পাছৱৰ্ড সেইটো দিব লাগিব। তো মই ইয়াতে ফিংগাৰটো দি দিলোঁ। দিয়াৰ লগে লগে কিন্তু ইয়াতে আপোনালোকৰ ডিটেইলছখিনি খুজি আছে। ঠিক আছে, ছিলেক্ট লোকেশ্যন। ইয়াতে আপোনালোকে প্ৰথমতে ষ্টেটটো ছিলেক্ট কৰিব লাগিব। আমাৰ ষ্টেটটো অলৰেডি ছিলেক্ট হৈ আছে আছাম। তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্ট আপোনালোকৰ ছিলেক্ট কৰি দিব। মই ইয়াতে ৰেণ্ডমলি এটা ছিলেক্ট কৰি দিলোঁ এণ্ড ইয়াৰ পৰা আপোনালোকে ব্লক ছিলেক্ট কৰিব লাগিব এণ্ড আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ পঞ্চায়ত ছিলেক্ট কৰিব লাগিব এণ্ড ইয়াৰ পৰা আপোনালোকে ভিলেজটো ছিলেক্ট কৰি দিব। জাষ্ট কি কৰিব লাগিব, এই যিটো প্ৰচেড অপশ্যন আছে প্ৰচেড অপশ্যনত ক্লিক কৰি দিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এটা প্ৰব্লেম আপোনালোকে দেখিবলৈ পাব। সেয়া হ'ব যে ইয়াতে চাওক ইনফৰমেশ্যন এটা শ্ব' কৰি আছে, ছাৰ্ভে নট এলাউ ইন ইউৰ ষ্টেট ডিষ্ট্ৰিক্ট। তো ইয়াতে কিন্তু আমাৰ ষ্টেটটো অৰ্থাৎ অসমত এতিয়ালৈকে এলাউ কৰা নাই এই যিটো ছাৰ্ভে বা চৰকাৰী ঘৰৰ বাবে এপ্লিকেশ্যনৰ, অৰ্থাৎ আমাৰ অসমটো এতিয়ালৈকে এলাউ কৰা নাই। ইয়াৰ লগতে ভাৰতবৰ্ষৰ কেইবাটাও ৰাজ্যত মানে অনলাইন প্ৰক্ৰিয়া চলি আছে আৰু কেইবাটাও ৰাজ্যত অনলাইন প্ৰক্ৰিয়া চলি থকা নাই। তো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব পাৰে। যে নহয় তথাপিও মই আপোনালোকক ফুল প্ৰচেছটো দেখুৱাই আছোঁ যে আপোনালোকে ষ্টেপ বাই ষ্টেপ কেনেকৈ এই যিটো এপ্লাই প্ৰচেছ এই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ সন্মুখত আৱাজ প্লাছ এনেকৈ আহি যাব। প্ৰথমতে ইয়াতে কিন্তু কেইবাটাও অপশ্যন আপোনালোকে দেখিবলৈ পাব। প্ৰথমটো হ'ল এড এণ্ড ইডিট ছাৰ্ভে, দ্বিতীয়টো হ'ল আপলোড এণ্ড ছেভ ছাৰ্ভে ডাটা, এনেকৈ 4টাকৈ অপশ্যন শ্ব' কৰিব। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এড ইডিট ছাৰ্ভে অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইণ্ডিভিজুৱেল পাৰ্টিকুলাৰ কুৱেশ্যন বা ইণ্ডিভিজুৱেল পাৰ্চনৰ ডিটেইলছসমূহ দিবলৈ দিব। অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আপোনালোকে ঘৰটো এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব। প্ৰথমতে কৈ আছে নেম অফ দ্য হেড,
অৰ্থাৎ ফেমিলিজনৰ হেড নেমটো আপোনালোকে দিব লাগিব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব দ্বিতীয় বাকচত অৰ্থাৎ আধাৰ কাৰ্ডত যেনেকৈ ডিটেইলছসমূহ আছে ঠিক তেনেকৈ দিব লাগিব তাৰপিছত ইয়াতে জব কাৰ্ড নাম্বাৰ আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰিবলৈ দিছে এণ্ড ইয়াৰ পৰা ফাইনালি আপোনালোকে কি কৰিব আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব এণ্ড ইয়াতে চাওক সোশ্যাল কেটেগৰী আপোনালোকে সোশ্যাল কেটেগৰী ST SC OBC অদাৰ যেটো হয় আপোনালোকে দিব লাগিব তাৰপিছত ইয়াতে চাওক এজটো আপোনালোকৰ যিমান আছে দিব লাগিব মেৰিটিয়েল ষ্টেটাসটো দিব এণ্ড আপোনালোকে ফাদাৰ বা হাজবেণ্ড নেমটো আপোনালোকে বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে নেক্সটত আপোনালোকে আহিব ইয়াতে চাওক আপোনালোকৰ মোবাইল নাম্বাৰ দিবলৈ দিছে আপোনালোকে লিটাৰেসি দিব আপোনাৰ হায়াৰ এডুকেশ্যনটো এণ্ড অকুপেশ্যন আপোনালোকৰ দিব লাগিব ফেমিলি মেম্বাৰ কিমানজন আছে হেয়া কিন্তু আপোনালোকে দিব লাগিব নেম ইয়াতে কৈছে নেম নাম্বাৰ অফ ফেমিলি মেম্বাৰ ইনক্লুড হেড আপোনালোকৰ ফেমিলি মেম্বাৰ কিমান সদস্য আছে সেই নাম্বাৰটো বহাব লাগিব ইয়াতে কৈছে এনি মেম্বাৰ উইথ ডিসেবল আপোনালোকৰ ঘৰত যদি কোনো ধৰণৰ শাৰীৰিকভাৱে বা বিশেষভাৱে সক্ষম ব্যক্তি আছে সেইটো আপোনালোকে ইয়াতে ইউজ কৰিব দিছো অন্যথা আপোনালোকে নকৰিব এণ্ড তাৰপিছত ইয়াতে কৈছে এনি মেম্বাৰ উইথ ক্ৰিটিকেল লেন্স ক্ৰিটিকেল থাকিলে সেইটো দিব এণ্ড আপোনালোকে দেখিবলৈ হৈছে ফেমিলি ইনকাম এনুৱেল ইনকাম যেটো আছে আপোনালোকে সেইটো দিব লাগিব আৰু এনুৱেল ইনকাম কিন্তু মেক্সিমাম 2 লাখ হ'ব পাৰিব তাতকৈ বেছি হ'ব নোৱাৰিব তাৰপিছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফেমিলি মেম্বাৰসমূহ ইয়াতে এড কৰিবলৈ দিছে ঠিক আছে এজন এজনকৈ আপোনালোকে এড কৰিব প্ৰথমতে ৰিলেশ্যন দিব এজ দিব মেৰিটেল ষ্টেটাস দিব মোবাইল নাম্বাৰ এণ্ড ইয়াতে লিটাৰেসি অকুপেশ্যন আপোনালোকে দিয়াৰ পিছত জাষ্ট আপোনালোকে এড কৰি ল'ব ঠিক আছে এনেকৈ আপোনালোকে গোটেই কেইজন এড কৰিব এড কৰাৰ পিছত আপোনালোকৰ যি কেইজন সদস্য আছে ধৰি লওক 3 4 জন 5 জন আপোনালোকৰ পৰিয়ালত ইয়াৰ পৰা আপোনালোকে ফেমিলি হেডজনৰ তাতে টিক লগাই দি আপোনালোকে এড অপচনত ক্লিক কৰিব এণ্ড আপোনালোকে ইয়াৰ পৰা বেংকৰ ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে দিব ইয়াতে ক'বলগীয়া একো নাই আপোনালোকে জানে বেংকৰ একাউণ্ট নাম্বাৰ বেংকৰ ব্ৰাঞ্চৰ নেম আৰু আপোনালোকে IFSC টো বহাই আপোনালোকে নেক্সট পেজলৈ যাব তাৰপিছত ইয়াতে আপোনালোকৰ হাউছৰ ডিটেইলছ বৰ্তমান কেনেকৈ হৈ আছে যেনেকৈ আপোনালোকৰ মাটি আপোনালোকৰ নিজৰ নেকি আন মানুহৰ ৰেন্টত আছে আপোনালোকে অন দিব আৰু আপোনালোকৰ বৰ্তমান যিখন ঘৰত বসবাস কৰে পকানে কসা বা আপোনালোকৰ টয়লেটটো পকানে কসা এনেকৈ ডিটেইলছসমূহ আপোনালোকে ইয়াতে দিব লাগিব দিয়াৰ পিছত আপোনালোকে নেক্সট পেজলৈ আহি যাব নেক্সট পেজলৈ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ বৰ্তমান যেটো ঘৰ আছে অৰ্থাৎ কেঁচা ঘৰ আছে সেই ঘৰখনৰ ফটো কিন্তু আপোনালোকে ইয়াতে ফটো মাৰিব লাগিব আৰু সেই ফটোখন কিন্তু ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে আপোনালোকে কিন্তু এই কথাটো ভালকৈ মন কৰিব ইয়াতে আপোনালোকে ফটো আপলোড কৰি দিব লগতে ভিউ মেপ অপচনত ক্লিক কৰি আপোনালোকে যোনজন ব্যক্তিৰ বা যোনটো ঘৰৰ এপ্লিকেশ্যন কৰি আছে তাতে কিন্তু আপোনালোকে ক্লিক কৰি আপোনালোকে সিলেক্ট কৰি আপোনালোকে ফটোটো আপলোড কৰিব লাগিব এণ্ড আপোনালোকে কি কৰিব ইয়াতে সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব এণ্ড ইয়াতে আপোনালোকে দেখিব পাব সাৰ্ভে কমপ্লিট সাকসেসফুলি ওকে অপচনত আপোনালোকে ক্লিক কৰিব প্ৰসেস ক্লিক কৰাৰ পিছত এণ্ড ইয়াতে আপোনালোকে দেখিবলৈ পাব এই যেটো দ্বিতীয় অপচন দেখিবলৈ পাইছে আপলোড এণ্ড সাৰ্ভে ডাটা আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব এই অপচনটোত ক্লিক কৰাৰ পিছত ইয়াতে সিলেক্ট কৰিব এণ্ড আপোনালোকে আপলোড ৰেকৰ্ড অপচনত ক্লিক কৰি দিব আপলোড ৰেকৰ্ড অপচনত যেতিয়াই ক্লিক কৰিব এনেকৈ আপোনালোকৰ ৰিকুৱেষ্ট হেজ বিন সাবমিট সাকসেসফুলি হৈ যাব এতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যন প্ৰসেসটো কমপ্লিট হৈ গ'ল তো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে চৰকাৰী ঘৰৰ বাবে বৰ্তমান সময়ত অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব যে আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ বাবে সেলফ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যদি আপোনালোকে জানিব পাৰে ভাল নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যেতিয়া নেকি 27 তাৰিখত ৰিয়েল ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ যাব সেলফ ৰেজিষ্ট্ৰেচন তেতিয়া মই কিন্তু আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ কৰিব প্ৰসেস সেম হ'ব ইয়াতে কিন্তু পাৰ্থক্য একোৱে নাই মই জনামতে জাষ্ট আপোনালোকে তথাপিও আপোনালোকৰ বাবে লৈ আহিম এতিয়া জাষ্ট আপোনালোকে কি কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' ভাল পালে লাইক কৰি কমেন্টত ক'বলৈ পাহৰি নাযাব আজিলৈ মানে বাই বাই